সেয়া আজি আমাৰ যাত্ৰা ডিমা হাছাওলৈ আৰু পুৱা এনেদৰে সুমধুৰ গীত শুনি শুনি ডিমা হাছাওলৈ গৈ আছোঁ। ডিমা হাছাও আজি আমাৰ প্ৰথমটো ট্ৰেকিং জীৱনৰ আৰম্ভ হ'ব। সকলো সতীৰ্থ আমাৰ লগত একগোট হৈ আমি একেলগে যাত্ৰা কৰি আছোঁ ডিমা হাছাওলৈ। ডিমা হাছাও এখন সুন্দৰ ঠাই, আপোনালোকক দেখাম যি চিল্কাল পিক ফেমাছ হৈ আছে। চিল্কাল পিকত আমি যাত্ৰা কৰিম আৰু এনেদৰে আমি আহি এটা ভিউ পইণ্ট পালোঁ। চাওক কি সুন্দৰ পৰিৱেশ এটা সৃষ্টি হৈ আছে, ডাৱৰ লাগি আছে পাহাৰত, চাৰিওফালে গছ গছনি আৰু মাজত যি পৰিষ্কাৰ ৰাস্তা। আৰু সকলোৱে আমি নামি চাইছোঁ পাহাৰবোৰত যে ডাৱৰবোৰ লাগি আছে, সঁচাই চাই মনোমোহিত হৈ পৰিছে পৰিৱেশটো। আৰু গছ গছনিবোৰ চাওক আৰু ৰাস্তা চাওক, কি চাফা পৰিৱেশ। আৰু এনেদৰে আমি যাত্ৰা কৰি কৰি সঁচাই ভাল লাগিছে আজি মুহূৰ্তটো। আৰু এনেদৰে টানেলৰ ভিতৰেদি সোমাই আহিব লাগে, যিহেতু ডিমা হাছাও আহিলে এই টানেলটো পাবই। আৰু এতিয়া আমি যাব ওলাইছোঁ চিল্কাল পিকৰ ওপৰলৈ। 5 কিলোমিটাৰ ডিষ্টেঞ্চৰ এখন বেনাৰ আছে আৰু এইফালেদি এনেকৈ উঠি যাব লাগিব আমি গোটেইকেইজন, গতিকে ভাল লাগিব। এয়া আমি তুমজাং ভিলেজত সোমালোঁ আৰু এইফালে সোমালোঁ। তাৰপিছত দেখা আছোঁ বেক চাইডৰ ভিউটো। আমি আহি একেবাৰে ওপৰ পালোহি, চিল্কাল পিক দেখাব। এইফালে পিকত ওপৰত যাব, এফালে ভিলেজলৈ যায় এটা ৰাস্তা, আৰু এইটো ওপৰলৈ আমি যাম এতিয়া পিকলৈ। তাৰপিছত আমি তললৈ আহিম, আকৌ ভিলেজত থাকিম। চাওক এডিট কৰা নিচিনা লাগে, কিন্তু এডিটিং নহয়, ইয়াত পূৰা নেচাৰেল। সেয়া আহি ওপৰ পালোহি আৰু কিছু সময় পিছতে এইখিনি পামগৈ, তাত মানুহ আছে। এফালে আমাৰ টিম তুমজাং পিকত আমি কণ্টেক্ট পিছতে উপস্থিত হ'ম। বেয়া ফুপাইছোঁ, আগৰ লাগিছে যদিও। আৰু সেয়া মানুহ ওপৰত একেবাৰে শীৰ্ষত আছে, আৰু গছখিনি চাওক কিমান ধুনীয়া, নহয় কেইটা পূৰা সেউজীয়া। ইয়াৰ তলৰ ফালে চাওক কিমান তলৰ পৰা ওপৰলৈ উঠি আহিছোঁ। ইয়াৰ তললৈ নামি আহি আছোঁ, চিল্কাল পিকৰ দিশে আমি অগ্ৰসৰ হৈ আছোঁ। আৰু এইফালে চাওক পৰিৱেশ, এবাৰ ওপৰৰ পৰা তললৈ, তলৰ পৰা ওপৰলৈ, এনেকুৱা পূৰা থিয়, ভাগৰ লাগে। আমি আহি আছোঁ এতিয়া, আৰু এইফালে চাওক একে পূৰা তলত, সেয়া বহুত দূৰত আছে ৰাস্তা। সুন্দৰ অভিযান। আমি এতিয়া গৈ আছোঁ এই ওপৰত থকা সেই পিকটোলৈ, আৰু এইফালেদি এনেকৈ গৈ গৈ এই সংকীৰ্ণ পথটো দি এনেকৈ পাহাৰৰ ওপৰে ওপৰে উঠি পেলাই সৌখিনি পাবগৈ লাগিব। গতিকে বহুত এটা কঠিন যাত্ৰা, যিহেতু 3 ঘণ্টাই হ'ল পায় পোৱাই নাই, মাজত বহুত ৰখিব লগা হৈছে। গতিকে চাওক সৈটো আমাৰ ডেষ্টিনেশ্যন, সেইখিনি পালেগৈ ৰিফ্ৰেছমেণ্ট এটা পোৱা যাব। এয়া ডিমা হাছাওৰ চিল্কাল পিকৰ ওপৰৰ পৰা সামগ্ৰিক দৃশ্য আপোনালোকক দেখাই আছোঁ। কি সুন্দৰ মুহূৰ্ত চাওক, কেওফালে পাহাৰ, আমি তাৰ ওপৰৰ পৰা দৃশ্য উপভোগ কৰি আছোঁ। কি নান্দনিক দৃশ্য চাওক।